মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আজি ধুবুৰী, সাউথ চালমাৰা, গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ ৭,০০০ যুৱক যুৱতীক প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ। এই আঁচনিৰ অধীনত এজন যুৱক যুৱতীয়ে ২ লাখ টকা চৰকাৰৰ পৰা লাভ কৰে, ১ লাখ টকা ঘূৰাই দিব নালাগে আৰু ১ লাখ টকা কোনো ধৰণৰ ইণ্টাৰেষ্ট নোহোৱাকৈ চৰকাৰক লাহে লাহে ঘূৰাই দিব লাগে। গতিকে আমি এনেকৈ যোৱাকালি মই ডিব্ৰুগড়ত দিলোঁ, আজি গুৱাহাটী, তাৰ আগদিনাখন গুৱাহাটীত দিলোঁ, আজি বঙাইগাঁৱত দিলোঁ। ১২ জেগাত আমি সভা কৰি এনেকৈ হিতাধিকাৰীসকলক বিতৰণ কৰি দিম। নহয়, কেইদিনমানৰ পৰা কংগ্ৰেছ দলৰ যিবিলাক নেতা তেওঁলোকে কৈ আছিলে যে মোৰ বোলে ক'ৰবাত বেনামী ১২,০০০ বিঘা মাটি আছে। মই কোৰ্টত এটা কেছ দি দিছোঁ যাতে তেওঁলোকে লিষ্টখন কোৰ্টতে দিব পাৰে। তেওঁলোকক মই সহায় কৰি দিছোঁ যাতে তেওঁলোকে মোৰ সম্পত্তিৰ লিষ্টখন কোৰ্টত দিব পাৰে, আৰু যদি দিব নোৱাৰে মোক ৫০০ কোটি টকা মোক দিব লাগিব। এইটোৱে হৈছে গোচৰ। ভাল কথা আকৌ। সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছোঁ আপোনালোকে জানেই। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো ক'লা মানে ক'লা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লোঁ? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। আমচু মানে কি? আমচু মানে কি? এইটো এটা পাৰ্টি আছে নেকি? সেইটো মই নাজানোৱে। গুৱাহাটীৰ আৰক্ষীয়ে কালি এটা বিশেষ গোচৰ পাইছে য'ত কংগ্ৰেছৰ এটা ভিতৰৰ পৰাই কেছটো এটা ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে এখন মাৰপিটৰ নাটক কৰিব খুজি আছিল। যোৱাকালি আমি কালি ৰাতি মানুহ এজনো এৰেষ্ট হৈছে যোনে ষড়যন্ত্ৰ কৰিছিলে। ৪-৫ দিন পিছত আপোনালোকক আমি ভাল কৰি ক'ব পাৰিম। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ছিকিউৰিটি অলপ বঢ়াই দিছোঁ, কাৰণ তেওঁলোকৰ ভিতৰৰ পৰাই চিম্পেথি ল'বৰ কাৰণে নাটক এখন কৰি আছিল। মই আজি নকওঁ, আজি আমি এটা ইম্পৰ্টেণ্ট এৰেষ্ট কৰিছোঁ গুৱাহাটীত ৰাতিপুৱা ৬টা বজাতে। যোৱাকালি এজন মানুহে আহি আমাক কিছু ইনফৰমেশ্যন দিছিলে। আজি গধূলি আমি আৰু এগৰাকী মানুহক নটিচ দিছোঁ। গুৱাহাটী পুলিচে কেছটো ইনকুৱাৰী কৰি আছে। এটা চিম্পেথি লোৱাৰ কাৰণে তেওঁলোকে এটা প্লেনিং কৰি আছিলে। আমি ৰাইজক গোটেইখিনি ক'ম, ২-৩ দিন লাগিব ইনকুৱাৰীটো কমপ্লিট কৰোঁতে। তাত কংগ্ৰেছৰে কিছুমান আজিকালি এটা পাৰ্টি আনিছে কংগ্ৰেছে। সেই পাৰ্টিটোৰ নাম হ'ল ইনক্লুচিভ মাইণ্ড। তাৰ মানুহজন হ'ল সুনীল কানগুলে, লগত এগৰাকী মহিলা আছে। তেওঁলোকে প্লেনিং কৰে, কংগ্ৰেছে কৰে। গতিকে এই প্লেনিং কৰা মানুহবিলাকৰ মাজৰ পৰাই এজনে আহি কালি গুৱাহাটী পুলিচক এটা কেছ দিছিলে যে এনেকুৱা এটা ঘটনা তেওঁলোকে প্লেনিং কৰি আছে। অসমীয়া হিচাপে মই ছাপোৰ্ট কৰিব টান পাইছোঁ, গতিকে আপোনালোকক মই গোচৰটো দিলোঁ। এতিয়া কেছটোৰ ইনকুৱাৰী চলি আছে। চাওক, অসমততো ইয়াত এণ্টি ইনকামবেঞ্চিৰ কি কথা আছে? আপোনালোকে মিটিংখন শুনিলে, ডেইলি ৰাইজ উপকৃত হৈ আছে। আৰু অসমততো মানুহে ইলেকশ্যনলৈকে খালি ৰখি আছে ভোট দিবৰ কাৰণে। কাৰো মনত এইটো ভাবেই নাই যে মুখ্যমন্ত্ৰী চৰকাৰ কিবা বেলেগ আহিব। এতিয়াওতো কাগজ মোকেই দি আছে, অথচ চবেই জানে ২০ দিন পিছতে ইলেকশ্যন আছে। সেইকাৰণে অসমৰ মানুহে কাক ইলেকশ্যনত জিকাব নিজিকাব এইটো ইতিমধ্যে সিদ্ধান্ত লৈছে। মই ইয়াত বহুত বেছি কমেণ্ট নিদিওঁ,
ভালে ভালে দিনকেইটা পাৰ হৈ যাব। টিকট কেন্দ্ৰি কৰিয়াউৰি কেইটামান সমষ্টিত থাকিব, বহুতত নাথাকে। অভয়াপুৰীত থাকিব, কাৰণ বঙাইগাঁৱত বিজেপিৰ মানুহে বহুত দিন ইলেকশ্যন উঠিব পৰা নাই। এইবাৰ এটা সম্ভাৱনা আছে অভয়াপুৰীত উঠাৰ, গতিকে সকলোৱেতো টিকট বিচাৰিবই। বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব, সেইটো আমাৰ প্ৰস্তাৱ। এজিপিৰ লগত ফৰ্মেল আলোচনা হোৱা নাই, কিন্তু মই ফণীদাৰ লগত অলৰেডি পাতিছোঁ যে অভয়াপুৰীত আমি খেলিম, বঙাইগাঁৱত আপোনালোকে খেলক। বিলাসীপাৰাত লৈও সমস্যা আছে, কিন্তু বিলাসীপাৰাত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে নিজৰ ভিতৰতে যিমান কাজিয়া পেচাল কৰি আছে, মোৰ নালাগে যে বিলাসীপাৰা আমি জিকিম। কাৰণ টান সমষ্টি, যদি মানুহ একতা হৈ নাথাকে ইলেকশ্যনটো হাৰিব, যোনে টিকট নাপায় সিয়ে চিপৰাং মাৰিব। আৰু তাতে আমি কিমান পাৰ্চেণ্টত মাৰ্জিনত আছোঁ, 1-2%। সেইকাৰণে যেতিয়া 1-2% মাৰ্জিনত থকা চিট এটাত বিজেপিৰ নিজৰ ভিতৰতে দুটা গ্ৰুপ হয়, তেতিয়া বুজি পাব লাগে যে এইটো চিটত জিকাৰ সম্ভাৱনা কম। না মই ক'লোঁ নহয়, মই পূৰা খাটাং পলিটিক্স কৰোঁ। মই এইটো জানো যে বিলাসীপাৰাত বিজেপিৰ মানুহখিনিয়ে, সকলোৱে নহয়, কিছুমান নেতাই এতিয়া পলিটিকেল ছুইচাইডৰ কাৰণে কাম কৰি আছে, যে যোন হাৰে হাৰক ই টিকট পাব নালাগে, যোন জিকে জিকক ই টিকট পাব নালাগে। তাৰ মানে কি? যে তাৰ মানে আমি পলিটিকেলি ছুইচাইড কৰিম, আমাৰ সমষ্টিটো আৰু পিছুৱাই থাকক। গতিকে এইটো বিলাসীপাৰাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। অভয়াপুৰীত কণ্ট্ৰল, অভয়াপুৰীত যিয়ে নহওক আমি জিকিম, কাৰণ অভয়াপুৰীত মাৰ্জিন 1-2% নহয়, অভয়াপুৰীত মাৰ্জিন 30-40%। গতিকে অভয়াপুৰীত টিকেট বিচৰাটো চবৰ অধিকাৰ আছে, কিন্তু আজিয়ে যদি মই কাৰোবাক এনাউন্স কৰি দিওঁ বাকীবিলাকে মানি ল'ব। অভয়াপুৰীত পৰিৱেশটো জাতি ধৰ্মলৈ হোৱা নাই। বিলাসীপাৰাত খিলঞ্জীয়া বিলাসীপাৰাত পৰিৱেশটো বেলেগ ফালে লৈ গৈ আছে। অভয়াপুৰীত 10জনে টিকট খুজিছে, ময়ো যেতিয়া প্ৰথম টিকট খুজিছিলোঁ মোৰ এগেইনষ্টতো 10জনে খুজিছিল, এইটোতো অধিকাৰ আছে মানুহৰ। সেইকাৰণে অভয়াপুৰী আৰু বিলাসীপাৰাৰ পৰিৱেশ একে নহয়। মই ইতিমধ্যে BTR মিটিঙৰ পৰা আহিছোঁ, গোটেই কথাখিনি মই BTRত কৈয়ে আহিছোঁ। খেলাৰ কিয় অধিকাৰ নাথাকিব ভাই? তেওঁ সদায় ইলেকশ্যন খেলা মানুহ, তেওঁ কিয় নেখেলিব? যদি এজিপিয়ে তেনেকৈ প্ৰস্তাৱ কৰে হয়তো হ'বগৈ। তেওঁ সদায় ইলেকশ্যন খেলা মানুহ, ফণীদাওতো সদায় ইলেকশ্যন খেলা মানুহ। এটা চিটটো বিজেপিক লাগিব, তেতিয়া ফণীদা এৰিব লাগিব। গতিকে এটা চিটটো এৰিব লাগিব। গতিকে আমাৰ যদি ভূপেন্দ্ৰই ফণীদাৰ নাভাবে, ফণীদাই ভূপেন্দ্ৰই নাভাবে, মই কি কৰিব পাৰোঁ? কিন্তু এটা চিটটোতো বিজেপিক লাগিবই না, হ'ব। কাৰণ নহ'লে বঙাইগাঁৱৰ কাৰ্যকৰ্তাসকলক ময়ো ধৰি ৰাখিব নোৱাৰিম। ছিজন গামটো দিছোঁ আৰু ছিজন গামটো আপোনালোকক দি দিছোঁ। কালি তেওঁ চব চেচেই কৰি দিলে যে মই ৰাৱালপিণ্ডিলৈকেও গৈছিলোঁ আৰু ভিছা নোহোৱাকৈ গৈছিলোঁ। তাৰমানে পাকিস্তান আৰ্মি গাড়ীত নহ'লে পুলিচৰ গাড়ীতে গৈছিলে। মই ক'ব নাপালোঁৱে, তেওঁ গোটেইখিনি কৈ দিলে আৰু কোৰ্টত সেই ক্লিপটোৱে যথেষ্ট আৰু একো নালাগে। তেওঁ যে কালি ক'লে যে মই তক্ষশিলাত গৈছিলোঁ, তক্ষশিলা হ'ল ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। ৰাৱালপিণ্ডিত কি আছে? মিলিটেৰী হেডকোৱাৰ্টাৰ আছে। ভিছা নোহোৱাকৈ তাততো যাব নোৱাৰে। তেওঁৰ ভিছা আছিলে ইছলামাবাদ, কৰাচী আৰু লাহোৰ। গতিকে ভিছা নোহোৱাকৈ এজন মানুহ যদি যাব পাৰে, তাৰমানে তেওঁ ষ্টেট গেষ্ট আছিলে, এইটোতো আৰু প্ৰমাণেই হৈ গ'ল। কালিতো মই ক'বলগীয়া নহ'লে তেওঁ নিজেই কৈ দিলে। সেইকাৰণে যোন মানুহে ৰাষ্ট্ৰৰ এগেইনষ্টত থাকে, ভগৱানে তাৰ জিভা পিছলাই দিয়ে। জানে যদি নকয় কিয় ভাই? এইবিলাক জানে ৰকিবুল হুছেইনে বহুত দিন কিতাপ এখন লৈ ফুৰিছিল মোৰ কথা কিবা ক'ব বুলি। মোৰ কথা কি জানে ভাই? দিনে ৰাতি আপোনালোকে দেখি থাকে ঘূৰি ফুৰোঁ, আৰু কি জানিবলগীয়া আছে? মোৰ কথা ইমানেই জানিব যে ইমান মানুহক অৰুণোদয় দিছে, ইমান মানুহক চাকৰি দিছে। আজি কয় বোলে মই টকা খাইছোঁ। আৰে টকা খালে 1.5 লাখ ল'ৰা ছোৱালী এনেকৈ চাকৰি পালেহেঁতেন নেকি কেতিয়াবা?
যদি 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা মই 1 লাখ কৰি ল'লোহেঁতেন মোৰ 150 কোটি হ'লহেঁতেন আৰু চাকৰিৰ কাৰণে টকা দিবতো কোনেও আপত্তি নকৰে কৰে জানো সেইকাৰণে এইবিলাক মোৰ বিষয়ে যদি কিবা জানে একদম ধুনীয়াকৈ সাংবাদিক মেল পাতি কৈ দিয়ক হ'ব থেংক ইউ মই গৈ